নমস্কাৰ। নমস্কাৰ, মই শহীদ কল্পেশ্বৰ তালুকদাৰ হাইস্কুলৰ সহকাৰী শিক্ষক। আমাৰ ছাত্ৰ ছাত্ৰীবোৰে প্ৰজেক্ট বনাইছে। আচ্ছা, তোমালোকে কি প্ৰজেক্ট বনাইছা? নমস্কাৰ, মই ছাত্ৰ। এইটো আমি যিটো প্ৰজেক্ট প্ৰস্তুত কৰিছোঁ সেইটো হৈছে বায়ু শক্তি আৰু সৌৰ শক্তিৰ সহায়ত কেনেকৈ বিদ্যুৎ উৎপন্ন কৰি ঘৰুৱা কামত ব্যৱহৃত কৰিব পাৰি। যেতিয়া সূৰ্যৰ ফৰকা দিনত সূৰ্যৰ পোহৰ সৌৰফলীখনত পৰিব, তেতিয়া সৌৰফলীখনে সৌৰ শক্তিৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰিব পাৰিব। আৰু যেতিয়া ডাৱৰীয়া বতৰ হ'ব তেতিয়া সৌৰফলীখনে সৌৰ শক্তি নাপাব, য'ত বিদ্যুৎ উৎপন্ন কৰিব নোৱাৰিব। আৰু তেতিয়া বায়ুকল্পে বতাহৰ সহায়ত নিজৰ ঘৰুৱা বিদ্যুৎ উৎপন্ন কৰিব পাৰিব। তেতিয়া ডাৱৰীয়া বতৰটো ঘৰত বিজুলী সংযোগ হৈয়ে থাকিব। আৰু যেতিয়া দুয়োটা একেলগে অৰ্থাৎ সৌৰ শক্তি আৰু বায়ু শক্তি দুয়োটা একেলগে কাম কৰিব, তেতিয়া ঘৰত ব্যৱহৃত হোৱা বিদ্যুৎখিনি যিখিনি ব্যৱহাৰ হ'ব সেইখিনি ব্যৱহাৰ কৰি বাকী যিখিনি বিদ্যুৎ ৰাহি হ'ব সেইখিনি বায়ুকলৰ আৰু সৌৰফলীৰ লগত সংযোগ কৰি ৰখা বেটাৰীত সংযোগ হৈ থাকিব আৰু এই সংৰক্ষণ হৈ থাকিব। আৰু এই সংৰক্ষণ হৈ থকা বিদ্যুৎখিনি যেতিয়া বিদ্যুৎখিনি পিছত ঘৰুৱা কামত ব্যৱহৃত কৰিব পৰা যাব। আৰু ইয়াত বিদ্যুৎ উৎপন্ন হোৱা বিদ্যুৎ ঘৰৰ বিভিন্ন কামত প্ৰয়োগ কৰিব পাৰিব, যেনে লাইট জ্বলোৱা, ফেন জ্বলোৱা, আনকি ঘৰত যিমানবোৰ বৈদ্যুতিক আহিলা থাকে সেইবোৰ চলাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। তাৰোপৰি যেতিয়া সৌৰ শক্তি আৰু বতাহ শক্তি দুয়োটাই কাম নকৰিব, অৰ্থাৎ কেতিয়াবা এনেকুৱা হয় য'ত বতাহ আৰু সৌৰ শক্তি একেলগেই নোহোৱা হৈ যায়, অৰ্থাৎ এইবোৰত কাম নিদিয়া হয়, একেবাৰে নোহোৱা নহয়। এইবোৰত যেতিয়া কাম কৰিব নাই, তেতিয়া সংৰক্ষিত কৰি ৰখা বিদ্যুৎখিনি ঘৰৰ কামবোৰ কৰিবলৈ সম্ভৱপৰ হ'ব। আৰু ঘৰৰ কোনো বস্তুৰ অপব্যৱহাৰ নহ'ব। বিদ্যুৎ সংৰক্ষণ কৰিবৰ বাবে সৌৰ শক্তি আৰু সূৰ্য আৰু বায়ুৰ ওপৰত ভিত্তি কৰি এই প্ৰজেক্টটো বনোৱা হৈছে। এইটোৱে আমাৰ প্ৰজেক্ট। নমস্কাৰ।